যে বর্তমান বিজেপি সরকারের যেটো মূল্য বৃদ্ধির যে ধরনের বিফল হয়েছে, যে ধরনের তেওঁলোকে এফালৰ পৰা যিবোৰ আমাৰ সরকারি অনুষ্ঠান আছে, পাব্লিক সেক্টর যিবোৰ আছে, এটা এটাকে ব্যক্তিগত পুঁজিপতিৰ হাতত তেওঁলোকে বিক্রি কৰিছে, য'ত শ্রমিকৰ নিরাপত্তা নাই, য'ত শ্রমিকৰ সাংবিধানিক যে অধিকার, সেই অধিকার মানে রিজার্ভেশন আদি এইবোৰ পোৱা নাই। এতিয়া তেওঁলোকে বর্তমান দেশৰ মানে সরকারি শিক্ষা ব্যবস্থা শক্তিশালী করার পরিবর্তে ব্যক্তিগত শিক্ষাক তেওঁলোকে বেছি গুৰুত্ব দিছে। আৰু চৰকাৰৰ এই নীতিবিলাকে শ্ৰমিক শ্ৰেণীৰ ভৱিষ্যতটো বিপন্ন কৰিবলৈ গৈ আছে। আমি সেই সম্পৰ্কেও তেখেতসকলে যি 4খন নতুন আইন প্ৰণয়ন কৰিলে, সেই 4খন আইন বিশ্লেষণ কৰি পেলাই আমি সেই ধাৰণাত উপনীত হৈছোঁ। আমাৰ ভাৰতবৰ্ষৰ যিমান ৰাষ্ট্ৰীয় ট্ৰেড ইউনিয়ন আছে আৰু যিমান ফেডাৰেশ্যন আছে, তেওঁলোকে যোৱা 18 মাৰ্চ তাৰিখে দিল্লীত এটা অভিৱৰ্তন পাতি বৰ্তমান দেশৰ অৱস্থা আৰু শ্ৰমিকৰ অধিকাৰ এইবোৰৰ ওপৰত আলোচনা তেওঁলোকে কৰিলে। আৰু আমাৰ যোৱা 12 এপ্ৰিলত ৰাজ্যিক অভিৱৰ্তন গুৱাহাটীত হ'ল। আজি আমাৰ ইয়াত এই কৃষক শ্ৰমিকৰ অভিৱৰ্তন ইয়াত হৈছে যে বৰ্তমান বিজেপি চৰকাৰৰ যেটো মূল্য বৃদ্ধিৰ যে ধৰণে বিফল হৈছে, যে ধৰণে তেওঁলোকে এফালৰ পৰা যিবোৰ আমাৰ সরকারি অনুষ্ঠান আছে, পাব্লিক সেক্টর যিবোৰ আছে, এটা এটাকে ব্যক্তিগত পুঁজিপতিৰ হাতত তেওঁলোকে বিক্রি কৰিছে, য'ত শ্রমিকৰ নিরাপত্তা নাই, য'ত শ্রমিকৰ সাংবিধানিক যে অধিকার, সেই অধিকার মানে রিজার্ভেশন আদি এইবোৰ পোৱা নাই। এতিয়া তেওঁলোকে বর্তমান দেশৰ মানে সরকারি শিক্ষা ব্যবস্থা শক্তিশালী করার পরিবর্তে ব্যক্তিগত শিক্ষাক তেওঁলোকে বেছি গুৰুত্ব দিছে, যাৰ কাৰণে আমাৰ কৃষক শ্ৰমিকৰ ল'ৰা ছোৱালীয়ে তেওঁলোকৰ উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ এটা সম্ভাৱনা হৈছে। আজি তাৰিখত আমাৰ ভাৰতবৰ্ষৰ প্ৰাণস্বৰূপ ইণ্ডিয়ান ৰেলৱেত 2019 চনৰ পৰা একো নতুন তেওঁলোকে এমপ্লয়মেণ্ট হোৱা নাই। আনকি তেওঁলোকৰ ৰেলৱেৰ 2 লাখতকৈ বেছি চেংচন পোষ্ট খালী আছে। ঠিক সেইধৰণে অইল ইণ্ডিয়া, ONGC সকলোবোৰ ক্ষেত্ৰত তেওঁলোকে মানে ব্যক্তিগত মানুহক ঠিকা ভিত্তিত কামবোৰ তেওঁলোকে আউটসোৰ্সিং কৰিছোঁ বুলি কৈছে। তো সেই সকলোবোৰৰ প্ৰতিবাদত আৰু আমাৰ নিম্নতম মজুৰি শ্ৰমিকসকল বিভিন্ন ক্ষেত্ৰত কাম কৰা, খাই বৈ জীয়াই থাকিব পৰাকৈ এটা নিম্নতম মজুৰি চৰকাৰে নিৰ্ধাৰণ কৰাত বিফল হৈছে। আৰু আমাৰ যিসকল শ্ৰমিক কৰ্মচাৰী যিসকল ৰিটায়াৰ্ড হৈছে, তেওঁলোকে আগতে পাই থকা পেঞ্চনৰ পৰাও তেওঁলোকে বঞ্চিত হৈছে। আৰু আমাৰ দেশৰ শ্ৰমিক আৰু কৃষকৰ কাৰণে যিবোৰ আইন কানুন আছিলে, সেই আইন কানুনবোৰক মালিক পক্ষক সুবিধা কৰি দিবৰ কাৰণে তেওঁলোকে লেবাৰ কোড নামেৰে 3টা কোড কৰি শ্ৰমিকৰ যি অধিকাৰ তাকো তেওঁলোকে খৰ্ব কৰাৰ চেষ্টা কৰিছে। এই সকলোবোৰৰ কাৰণে আমাৰ দেশৰ জনসাধাৰণক সজাগ কৰি তোলাৰ লগতে আৰু আমাৰ সংবিধানক ৰক্ষা কৰাৰ লগতে চৰকাৰক সাৱধান কৰি দিবৰ কাৰণে এই এটা শান্তিপূৰ্ণ প্ৰতিবাদ ধৰ্মঘট কৰাৰ এটা সিদ্ধান্ত লৈছে। বৰ্তমান সময়ত আমি ভাৰত চৰকাৰে যিবিলাক নীতি লৈছে, সেই নীতিবিলাক লৈ আমি শ্ৰমিক সংগঠনসমূহ যথেষ্ট উদ্বিগ্ন হৈ পৰিছোঁ। আৰু চৰকাৰৰ এই নীতিবিলাকে শ্ৰমিক শ্ৰেণীৰ ভৱিষ্যতটো বিপন্ন কৰিবলৈ গৈ আছে। আমি সেই সম্পৰ্কেও
তেখেতসকলে যি 4খন নতুন আইন প্ৰণয়ন কৰিলে সেই 4খন আইন বিশ্লেষণ কৰি পেলাই আমি সেই ধাৰণাত উপনীত হৈছোঁ। গতিকে আমি অহা 20 মে' তাৰিখে সৰ্বভাৰতীয় পৰ্যায়ত এটি ধৰ্মঘট কৰিবলৈ গৈ আছোঁ। এই ধৰ্মঘটত বিপুল সংখ্যক শ্ৰমিক শ্ৰেণীয়ে তাত অংশগ্ৰহণ কৰিব, কৰি চৰকাৰৰ এই কাৰ্যসূচী এই আঁচনিবিলাক প্ৰতিহত কৰিবৰ কাৰণে চেষ্টা কৰিব। এতিয়া চৰকাৰে যিবিলাক আঁচনি লৈছে সেই আঁচনিৰ জৰিয়তে আমাৰ নিবনুৱা সমস্যা বৃদ্ধি পাব, শ্ৰমিক শ্ৰেণীৰ নিৰাপত্তা, আৰ্থিক নিৰাপত্তা আৰু চাকৰিৰ নিৰাপত্তা হ্ৰাস পাব আৰু তেওঁলোকৰ ভৱিষ্যতবিলাক অনিশ্চিত হৈ পৰিব। কেৱল সেয়াই নহয়, শ্ৰমৰ সময়ো বৃদ্ধি কৰিছে। শ্ৰমৰ সময় 8 ঘণ্টাৰ পৰা নি পেলাই এতিয়া 12 ঘণ্টা 14 ঘণ্টা কৰিবলৈ লৈছে। আইনত যদিও 12 ঘণ্টা বুলি কোৱা হৈছে, কিন্তু কাৰ্যত 14-15 ঘণ্টালৈকে তেওঁলোকক কাম কৰিবলৈ বাধ্য কৰোৱা হ'ব, যিহেতু তেওঁলোকৰ চাকৰি কোনো নিৰাপত্তা নাথাকিব। চাকৰি নিৰাপত্তা নাথাকিলে মালিক শ্ৰেণীৰ ওপৰত তেওঁলোকে নিৰ্ভৰ কৰিব লাগিব। মালিকে যদি মালিকক সন্তুষ্ট কৰিব পাৰিলেহে তেওঁলোকৰ চাকৰি টিকি থাকিব। গতিকে এনেকুৱা পৰ্যায়ত আমি দেখিছোঁ শ্ৰমিক শ্ৰেণীৰ ভৱিষ্যত সম্পূৰ্ণ বিপন্ন হৈ পৰিছে আৰু মালিক শ্ৰেণীক তেওঁলোকে যিমান পাৰে সহায় কৰিবৰ কাৰণে চেষ্টা কৰিছে। এতিয়া পাব্লিক ছেক্টৰবিলাকো তেওঁলোকে প্ৰাইভেটাইজ কৰি আছে ইনফ্ৰাষ্ট্ৰাকচাৰ বিল্ড আপ কৰাৰ নামত। দেশৰ বুনিয়াদী গাঁথনি নিৰ্মাণ কৰাৰ নামত তেওঁলোকে পাব্লিক ছেক্টৰৰ অংশ বিক্ৰী কৰি আছে। সেই নিৰ্মাণ ছেক্টৰ বুনিয়াদী খণ্ডৰ যিবিলাক বিনিয়োগ তেওঁলোকে কৰিবলৈ লৈছে, সেই বুনিয়াদী খণ্ডৰ গোটেই সা সুবিধাবিলাক কোনে পাইছে? পুঁজিপতি শ্ৰেণীয়ে পাইছে। পুঁজিপতি শ্ৰেণীয়ে সেইখিনি সা সুবিধা ল'ব, তেওঁলোকে সেইমতে বিনিয়োগ কৰিবলৈ বিচাৰিব। চৰকাৰে বিচৰা ধৰণে তেওঁলোকে বিনিয়োগ নকৰিব, নিজৰ ইচ্ছামতে তেওঁলোকে বিনিয়োগ কৰিব আৰু সেই বিনিয়োগৰ জৰিয়তে তেওঁলোকে এমপ্লয়মেণ্ট তেনেকৈ বৃদ্ধি কৰিব নোৱাৰিব আৰু যি এমপ্লয়মেণ্ট দিব সেই এমপ্লয়মেণ্টৰ নিশ্চয়তা নাথাকিব, ছিকিউৰিটি নাথাকিব। গতিকে এনেকুৱা পৰ্যায়ত আমি এইখন চৰকাৰে শ্ৰমিক শ্ৰেণীক বিপদৰ বুকুলৈ ঠেলি দিছে। গোটেই সৰ্বভাৰতীয় পৰ্যায়ত হ'ব, এইটো সৰ্বভাৰতীয় পৰ্যায়ত হ'ব, ধৰ্মঘট গোটেই ভাৰতবৰ্ষতে হ'ব।